শাড়ী এখন ৰেডিমেড কৰি বনাব লৈছো তাকে আপোনালোকক দেখাবা খুজিছো এয়া 6 মিটাৰ আছে কাপোৰ এনেই বাৰু 5.5 মিটাৰটো হয় কিন্তু বহুত পাতলা কাপোৰ কাৰণে মানে আৰু এটা কোচ বেছি হলো আকৌ কথা নাই কাৰণে মই 6 মিটাৰ আনিছিলো ব্লাউজ পিসও আনিছিলো কিন্তু ব্লাউজ পিসটো যেটো নিছিলো বলে সেইকাৰণে ভাবিলো হেৰি কৰো এই ব্লাউজ পিসটো আৰু নিছিলো তাতে ভিতৰতে দি দিমে বুলি পুৰা 6 মিটাৰ কাপোৰে লৈ লৈছো লৈটি মই লেসেস ডাল লগাই ললো আপোনালোকক মানে বস্তুখিনি কেনকে বনাও মই ৰেডিমেড শাড়ীখন অকমান আজি দেখাই দিম আৰু এটা ফলটো লগাই ললো ধুনিয়াকৈ শাড়ী ফলটো লগাই ললো লগাই উঠি আৰু ইয়াতে এই লেসডাল লগাই ললো মই সিম্পল লেস এডাল সিম্পল লেস মই লগাই দিলো এটা গোটেই শাড়ীখনত গোটেই বুলি কতে মই কোনটো সাইডত লগাইছো তলত আমি যেটো শাড়ী এনেকে পিন্ধিম তলৰ গোটেই সাইডটো লগাইছো এসা তলৰ সাইডটো লগাইছো এয়া তলৰ সাইডটো লগাই আমাৰ যেটো আচল হয় এই আচলটো পালো আৰু আচলটোত মই লেসটো লগাইছো লগতে এটা বস্তু আচলখিনি অকমান মনিলেস এনেকে লগাই দিলো বহুত ধুনিয়াকৈ আৰু ভাল লাগব এটো ক্ৰিস্টালৰ অলপ সাইন কৰি দিব কাৰণে লগাই দিলো তাৰ পিছত ইয়াৰে যেটো মাথা আছে একদম মূৰটোৰ পৰা আমি এই যিখিনি মানক লাগি পিন্ধো এইখিনিক লাগি মই লগাই ললো ইয়াৰ জোখখিনি কেনকে লবা লাগে তাকে আপোনালোকক মই দেখাম ফিটাৰ সহায়ত দেখাম আমি কেনকে আমি এখন শাড়ী ৰেডিমেড কৰি বনাব লাগে ইয়াৰ কাৰণে আমাৰ যেটো মাথা একদম মানে শাড়ীখনৰ মূৰ আছে ইয়াৰ পৰা আমি ইঞ্চি হিচাপ কৰিব লাগিব এনেকে বঢ়িয়াকে ইয়াতে 100 ইঞ্চি হ'ব লাগিব ইয়াতে প্ৰথমতে যিখিনি আমাৰ মানে মিডিয়াম সাইজত 90 ৰ পৰা 100 ইঞ্চি ভিতৰত আমি দিবা লাগিব 85 90 একেবাৰে সাপৰ হলি 85 এটো অকমান মানুহটো চাই ফেলা ল'ব লাগিব আৰু মই আমাৰ মাইনাৰ কাৰণে পুৰা 90 ইঞ্চি ৰাখিম আৰু গতিকে ইয়াতে এখিনিক লাগি 60 ইঞ্চি হৈ গল আৰু 30 ইঞ্চি ইয়াতে মই এনেকে হিচাপ কৰি লম কিমানখিনি আমি আচলৰ পৰা আমাৰ এইখিনি সাইডত লাগে 30 ইঞ্চি আমি লৈ ললো 18 19 20 21 22 23 24 25 30 80 ইঞ্চি হিফালে 60 আৰু 30 আমাৰ কিমান হল 90 হল এতিয়া এই 90 খিনিত আমাৰ ইয়াতে একদম আসল খিনি সোমাই ধুনিয়াকে এটা লোচ আমাৰ ইয়াতে এনেকে আহি যাব এইখিনি মানলে এতিয়া আমি কি কৰিম এইখিনিৰ পৰা আমি ইয়াতে মাজৰ এখিনিক লাগি কোচ দিম এইখিনিতে এটা পিন এপ কৰি ধুনিয়াকে চিন দি ৰাখা লাগব কোনখিনি পা আমি কোচ দিম গতিকে মই এই পিনটো আছে লগত এটুকে মই চিন দি দিলো এতিয়া এইখিনিৰ পৰা আকৌ মাজৰখিনি প্লেট হ'ব আৰু ইয়াৰখিনি জোখ কেনকে লবা লাগব তাকে আপোনালোকক ক ইয়াৰ যিখিনি আমি ককালৰ সাইড হ'ব এই সাইডটোত ইয়াতে আমি ককালত যিমান আছে আমাৰ ককালত যিমান থাকে মানে কাস্টমাৰৰ ককালৰ জোখৰ লগত 10 ইঞ্চি বা 15 ইঞ্চি এটা আপোনালোকে প্লাস কৰি লব 10 ৰ পৰা 15 ৰ ভিতৰত লব গতিকে 10 লব পাৰে 11 12 লব পাৰে ইমানখিনি আপোনালোকে লব এতিয়া মোৰ মাইনাটোৰ ককালত আছে ফিটিং মই এতিয়া ইয়াতে 32 ললো 32 ৰ লগত মই এতিয়া ইয়াতে 10 ৰ পৰা 11 ইঞ্চি আমি প্লাস কৰি লম এতিয়া চাব মই এই 11 ইঞ্চি বা 12 ইঞ্চি এটো মানে 15 ইঞ্চি ভিতৰত লব লাগে গতিকে মই 10 ৰ পৰা 12 ইঞ্চি ললো এই 12 ইঞ্চি মই এক্সট্ৰাকে লৈ ললো এতিয়া ইয়াতে এটা মই পিন আপ কৰি লম ইয়াতে এটা আমি চিন পিন এটা লগাই ললো এনেকে মই এটা পিন আপ কৰি ৰাখিলো এতিয়া এই পিন আপ কৰা যিখিনি যেটো পিন আপ কলো মেজাৰমেন্ট এইখিনিৰ পৰা আমি এই যেটো পিন আপ কৰিছিলো এই পিন আপ কৰিছিলো এইখিনি লাগি এইখিনি আমি এতিয়া মাজত প্লেট বনাব লাগিব প্লেট বনাওতে আপোনালোকে যাৰ দামি আছে দামিত বনাব পাৰে আৰু যাৰ দামি নাই এনেকে বঢ়িয়াকে পকাত পেলাই লৈ এনেকে ধুনিয়াকে ফুলগিটা কৰি 6 ইঞ্চি মুৰে এনেকে ফুলগিটা বনাই লৈ এনেকে ফিক্স কৰি আপোনালোকে লগাব পাৰিব এতিয়া মই দামি আছে মই ভাবিলো আজি দামিত বনাম হিদিনা মই দামিত বনোৱা নাই ইয়াৰ আগতে দুখন শাড়ী বনাইছো আৰু সেই দুখনত মই দামিত বনোৱা নাই একচুয়ালি পকাত পাৰি লৈ কৰিছো এবাৰ ভাবিলো দামিটোতে ধুনিয়াকে আপোনালোকক বনাই দেখাও এতিয়া দামিটোত মই এনেকে পিন্ধাই ললো অকল কোচ গিটা দিবৰ কাৰণে ইয়াৰ পিছত আমি যেটো আমাৰ টোটাল লেন্থ লাগে লেন্থটো আমি হিসাব কৰি লব লাগিব কিমানখিনি লেন্থ লাগে হেতু প্লেট কেনেকে বনাই মই দেখাম প্ৰথমতে আমি এনেকে কাস্টমাৰৰ এনেকে পিন্ধাই চাব লাগিব জোখটো পিন্ধাই চাই এনেকে কৰিব লাগিব আৰু পিন্ধাই নচোৱাকে মেজাৰমেন্টটো লৈ উঠি আপোনালোক কৰিব পাৰিব যেহেতু মই দামিটোতে মই দেখাম বুলি ভাবিছো গতিকে মই দামিটোতে এনেকে প্ৰথমতে আসলটো এনেকে ফিক্স কৰি ললো লৈ ইয়াতে মই এনেকে পিন আপ কৰিলো এতিয়া ইয়াৰ পৰা আমি এনেকে শাড়ীখন যেতিয়া পিন্ধিম এনেকে আমাৰ আসলটো এনেকে গুছি যাব আৰু এই আসলটো আকৌ আমাৰ ইয়াতে আহিব ইয়াতে মই প্লেটটো বনোৱাৰ আগতে এনেকে ধৰি লৈ কোচকেটা দি দাও পিছত কোচকেটা আমি বনাই দিব পাৰিম শাড়ী ধুনিয়াকে এনেকে ধৰি লৈছো আৰু ইয়াতে মই এনেকে চেপি লৈ লও এনেকে জোখটো লৈ ললো আৰু এতিয়া মই আসলটো আমাৰ ইয়াতে লগাই ললো আমাৰ কিমানখিনি আসল লাগে আৰু ইয়াৰ পৰা আমি ইয়াতে যেটা আমি শাড়ীৰ প্লেট বনাম
এই প্লেটকেইটা আমি ধুনীয়াকৈ এইখিনিক লাগি মই লেচটো লগাই লৈছোঁ এতিয়া কি কৰিম ইয়াতে প্ৰথম যেটো প্লেট লগাম এটো অকমান ডাঙৰকৈ লগাম 6 ইঞ্চি প্লেট আপোনালোকে দিব পাৰিব 6 ইঞ্চি মান কৰি দিলে প্লেটকেইটা খুব ধুনীয়া হয় আৰু এই প্লেটটো মই এনেকৈ ধৰিলোঁ এতিয়া আমি শাৰী পিন্ধিলে যেনকৈ প্লেটকেইটা লগাও সেনকৈ আমি বঢ়িয়াকৈ এনেকৈ প্লেটকেইটা দিব লাগিব আৰু প্লেটকেইটা ৰন্ধা প্ৰথমতে এনেকৈ বঢ়িয়াকৈ ডাঙৰকৈ প্ৰথমটো দিব লাগিব এনেকৈ ডাঙৰকৈ দিব লাগিব বাকীকেইটা প্লেট আমি অকণমান সৰুকৈ দিলোঁ কথা নাই 6 ইঞ্চি প্লেট দিলেই হৈ যাব প্ৰথম প্লেটটো আমি ডাঙৰকৈ দিব লাগিব তাৰপিছত এইটো এনেকৈ আমি শাৰী পিন্ধিলে মাজৰ ফুলটো আমি উঠাই দিওঁ ঠিক সেনেকুৱাকৈ আমি মাজৰ ফুলকেইটা অলপ উঠাই দিম ইয়াতে উঠাই দিলোঁ উঠাই দি আমি ইয়াৰ হিচাপ কৰি ল'লোঁ আৰু মাজৰ এনেকৈ মই পিন আপ কৰি ল'লোঁ খুব ধুনীয়াকৈ কোচখিনি মিলাই লৈ পিন আপ কৰি দিলোঁ এতিয়া আমি কি কৰিম দামীটোৰ পৰাখিনি খুলি দিম আৰু এই বস্তু যেতিয়া আমি চিলাম তেতিয়া এই বস্তু এই চিলাইটো ইয়াতে এই বস্তুটো আমাৰ যিটো ককৰৰ এইখিনি তললৈ যাব আৰু এই চিনটো আমি ইয়াতে এনেকৈ দিম এতিয়া আমি ধুনীয়াকৈ কোচবিলাক দি ল'লোঁ এতিয়া আমি ইয়াতে ফিক্স কৰিম তাৰ আগতে আমাৰ ইয়াৰ পৰা ইয়ালৈ লেংথ কিমান সেইটো চাই ল'ম ধৰাচোন তোমাৰ লেংথ আছে কিমান 36 ইয়াতে শাৰীখনৰ লেংথ আছে 36 আমি লেংথ কৰিব লাগিব গতিকে তলৰ পৰা ইয়াতে এনেকৈ চাই ল'লোঁ 36 ইয়াতে 36 এটা চিন দিম এয়া 36 চিন দিলোঁ ইয়াৰ পৰা আমি বেল্টটো লগাম এইখিনিৰ পৰা বেল্ট লগাম আৰু ইয়াৰ পৰা আমাৰ কটা বেল্টৰ যিটো কটা আছে ইয়াতে এটা কটা লগাই দিম আৰু আমাৰ যিটো ঘূৰি আহি বেল্ট ইয়াতে পাব সেইখিনি এটা কটা লগাই দিম গতিকে এনেকৈ আমি শাৰীটো ধুনীয়াকৈ বনাম এতিয়া আমি যিকেইটা ফোল্ড কৰি লৈছিলোঁ এই ফোল্ডকেইটা ধুনীয়াকৈ এনেকৈ ধৰি লৈ ফুলখিনি আমি ইয়াতে এনেকৈ এটা চিলাই মাৰিম আৰু এই চিলাইটো আমি ক'লে মাৰিম যিটো চিলাইত আমাৰ টোটেল লেংথ আছিল সেই লেংথলৈকে আমি চিলাইটো মাৰিম এইখিনি আমাৰ টোটেল লেংথ গতিকে এইখিনিলে আমি চিলাইটো ফিক্স কৰি দিলোঁ কেঁচিখন আনি দিয়া এই যিখিনিত বেল্টটো ফিক্স কৰিম ইয়াৰ পৰা ইয়ালৈকে আমাৰ যিমানখিনি আছে এইখিনিত আমি বেল্টটো লগাব লাগিব এই বেল্টটো আমি এক্সট্ৰা কাপোৰ এখনত ইস্ত্ৰি কৰি লৈ লগাব লাগিব আৰু ইয়াতে 3 ইঞ্চি মাইনাছ কৰি আমি এটা ইলাষ্টিক লগাই দিম যাতে আমাৰ ফিটিং হৈ থাকে ইলাষ্টিকটো এই ইলাষ্টিকটো মাজত লগাই দিম বেক চাইডে পৰিব ইলাষ্টিকটো এতিয়া আমি কি কৰিম ইয়াৰ পৰা মেজাৰমেণ্টখিনি ল'ম কিমানখিনি আমাৰ জোখ আছে 5 ইঞ্চি এটা মাইনাছ কৰিম 50 ইঞ্চি এটা 50 ইঞ্চি এতিয়া মই যিমানখিনি দীঘল আছিল তাৰ পৰা 3 ইঞ্চি মাইনাছ কৰি এই বেল্ট দুডাল আমি কাটি ল'লোঁ আৰু এই ইলাষ্টিকটো ইয়াতে 5 ইঞ্চি কৰি লৈ ল'লোঁ এই 5 ইঞ্চি ইলাষ্টিকটো আমি এইকাৰণে ল'লোঁ এনেকৈ হ'ব আৰু আমাৰ ইয়াতে এনেকৈ ফিক্স হৈ গুচি যাব এনেকৈ গুচি যাব এতিয়া আমি এই ইলাষ্টিকটো ক'ত কেনেকৈ লগাম আপোনালোকে এতিয়া এইখিনি কাপোৰৰ পৰা আমি পেটিকোট এটা বনাম আৰু এই পেটিকোটটো আমি শাৰীৰ লগত এটেচ কৰি দিম একেলগতে আৰু যেতিয়া শাৰীখন ফোল্ড কৰি ল'লোঁ শাৰীখন ফোল্ড কৰি লওঁতে আমি এতিয়া এইখন লগাম এতিয়া এই বেল্টটো এনেকৈ কাপোৰখনৰ ঠিক সমাজত এনেকৈ দিব এনেকৈ সমাজত দিব দি এনেকৈ পূৰা সমানটো চাই ল'ব লৈ একদম ধুনীয়াকৈ এটা ফিক্স হোৱাকৈ ধৰি ল'ব ধৰি লৈ যিটো বেল্ট আছে বেল্টৰ কাপোৰটো আছে পেষ্টিংটো এই পেষ্টিংটোৰ ওপৰে চিলাই আহিব আৰু এই চিলাইটো মাৰোঁতে দুটা পাত্তা এনেকৈ পূৰা সমানকৈ ল'ব
সমানকৈ লৈ এনেকৈ ধৰি ধৰি আহিব ধৰি ধুনীয়াকৈ সমানত চিলাই আহিব লাগিব এতিয়া মই ইয়াতে পেটিকোটটো বনাই লগাম গতিকে পেটিকোটটোৰ কাৰণে এয়া যিখিনি কাপোৰ লৈছিলোঁ 2 মিটাৰ কাপোৰ লৈছোঁ আৰু 2 মিটাৰ কাপোৰটো মই প্ৰথমতে যিখিনি ফল্ড চাইজ আছে সেইখিনিত মই এনেকৈ কেইটামান কোচ দিলোঁ এইকেইটা 4-5টামান কোচ দিলোঁ আৰু এইখিনিত কোচ নেদাকে দিছোঁ এইখিনি ইমান কথা নাই কিন্তু এইখিনি জেগাত অলপ কোচ দিব লাগিব নহ'লে চুট খোৱা যাব নিপিন্ধিলি গতিকে মই ইয়াৰ কোচ দি ল'লোঁ আৰু এতিয়া মেচিনত ধুনীয়াকৈ এইটো চিলাই যাম আৰু কেনেকৈ চিলাওঁ আপোনালোকক দেখাই আছোঁ আৰু পিন আপ কৰি লৈছোঁ এইবিলাক নহ'লে শাৰী বিৰাট পিছল গতিকে মই এতিয়া এয়া চাইডে চাইডে চিলাই দিম এতিয়া আমি চাইডে চাইডে বঢ়িয়াকৈ বেল্টটো লগাই যাম আৰু এয়া মই বেল্টটো লগাব ষ্টাৰ্ট কৰিলোঁ পেটিকোটৰ কাপোৰখিনি এনেকৈ পূৰা মিলাই ল'ব লাগিব তলত আৰু ইয়াৰ পৰা ষ্টাৰ্ট আৰু এয়া হৈছে শাড়ীখনৰ ফাইনেল লুক আৰু ব্লাউজ চাউজৰ লগত পিন্ধা নাই এনেই আপোনালোকক অকণমান পিন্ধি দেখাইছোঁ পিছত বাৰু এটা ধুনীয়াকৈ ৰিল দিয়া হ'ব আৰু এয়া মই লেচেছটো ধুনীয়াকৈ লগাই দিছোঁ এতিয়া ক্ৰিষ্টেলৰ মণিবিলাক লগাই দিছোঁ লেচেছত আৰু একদম খুব ধুনীয়া এটা চাইন কৰিছে মই লেচেছখিনিয়ে আৰু আমাৰ চিয়াটো ধুনীয়াকৈ আপোনালোকক পিন্ধি দেখাইছোঁ আৰু এয়া হৈছে ফাইনেল লুক শাড়ীখনৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু এয়া আৰু কিন্তু মই এয়া অৰ্ডাৰৰ কাৰণে কৰা নাই দেই নিজৰ কাৰণেহে কৰি লৈছোঁ এইবিলাক একদম বনোৱা বহুত দিগদাৰ মানে কোচ চোচবিলাক মিলোৱা বহুত টান বহুত দিগদাৰ হৈ যায় সময় বহুত লাগি যায় গতিকে মই বেলেগৰ নবনাওঁ মই নিজৰ কাৰণে বনাওঁ বা মোৰ ছোৱালীৰ কাৰণে মই বনাই দিছোঁ ফিক্স কৰি শাড়ীখন আৰু ইয়াতে মই হুকটো কালি লগাম হুকটো বৰ্তমান মোৰ লগত নাই ইয়াতে যিখিনি এই যিখিনি প্লেট আছে ইয়াতে এটা হুক থাকিব ইয়াতে এনেকৈ ফিক্স হৈ যাব সেইটো বাৰু মই আপোনালোকক কালি হুকটো লগাৰ পিছত দেখাম আৰু এয়া হৈছে শাড়ীখনৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে সকলো এটা এটা কমেণ্ট কৰিব আৰু এই ড্ৰেছটো এতিয়া কিবা স্পেচিয়েল হ'ব আৰু কি স্পেচিয়েল হয় আপোনালোকক পিছত ভিডিঅ'টো দি আছোঁ একদম লাইট ৱেইট শাড়ী একদম এনেকুৱা লাইট ৱেইট মানে কাপোৰখন এনেকুৱা পাতল একদম মানে মজা আৰু মানে মই যিখন শাড়ী পিন্ধিলোঁ সেইখন একদম মজা লাগছে আৰু তাইও সেইকাৰণে একবাৰ পিন্ধি চাবা খুজিছে